আৰু অসমৰ সবচে ডাঙৰ কথা থলুৱা আমাৰ বিজনেছ যোনে গাহৰি পালক তেওঁলোকৰ যাতে সুৰক্ষা প্ৰদান কৰা তাৰ ব্যৱস্থা অক্ষৰ অক্ষৰে পালিত হ'ব। আৰু মাননীয় মুখ্যমন্ত্ৰী এডভান্টেজ আসাম দ্বিতীয় যেটো অনুষ্ঠিত হ'ব প্ৰধানমন্ত্ৰী মহোদয় নিজে এইটো ওপেনিং কৰিব 25 আৰু 26 তো এই যে থাইল্যান্ডৰ ইয়াত যদি সেক্টৰ এটা কৰে যে লেয়াৰ ফাৰ্মিং যদি ইয়াত কণী উৎপাদন কৰে তাৰ পিছত এটা গালফ অফ ডিফাৰেন্স তেওঁলোকে কিমান আমাৰ বাহিৰৰ পৰা ইয়াত এই মানে যেটো আমাৰ মাৰ্কেট এই মাৰ্কেটো আমাৰ বাহিৰৰ পৰা বহুত গাহৰি আহি থাকে বাহিৰৰ পৰা কণী আহে বাহিৰৰ পৰা আমাৰ চিকেন আহে আমাৰ ছাগলী আহে তা আমাৰ যাতে ইয়াত যাতে আমি নিজে উৎপাদন কৰিব পাৰোঁ আৰু আমি ইয়াৰ পৰা উৎপাদন কৰি আমি যাতে বাহিৰত ষ্টেটটো এক্সপোৰ্ট কৰিব পাৰোঁ এই উদ্দেশ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা আমি বা গোটেই ডিপাৰ্টমেণ্টৰ ৰাইজে মানে কাৰ্যকৰ্তাই কাম কৰি আছে এইটো কোনোবা মানুহে যদি পলিটিকেলাইজ কৰিব বিচাৰে এইটো বেলেগ কথা কিন্তু আমি কি চাওঁ আপোনালোকে কি চায় যে অসমৰ ডেভেলপমেণ্ট হ'ব লাগে অসমৰ ডেভেলপমেণ্ট হ'ব লাগে কৰ্মসংস্থান আৰু বাঢ়িব লাগে আমাৰ এডুকেটেড ল'ৰা ছোৱালীয়ে বাহিৰত যাব নালাগা যাতে ব্যৱস্থাত হয় তেওঁলোকেতো অসমত কাম কৰাৰ সুযোগ পায় এই উদ্দেশ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আজি জাপানো আছে যোৱা 2 দিন আগত কোৰিয়াত আছিলে প্ৰত্যেককেইটা কাণ্ট্ৰিত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় গৈ আছে যাতে তেওঁলোক ইনভেষ্টাৰবিলাক অসমত আহে অসম যাতে এটা ইণ্ডাষ্ট্ৰিয়েল হাব হয় হা গোটেই আমাৰ যে ম্যানমাৰ ভূটান বাংলাদেশ গোটেই ইয়াত যাতে তেওঁলোকে অসমৰ মানে পৰাই তেওঁলোকে যাতে আমি এক্সপোৰ্টিং ষ্টেট হ'ব পাৰোঁ এক্সপোৰ্টিং ব্যৱস্থাত যাতে যাব পাৰোঁ এই উদ্দেশ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত কাম চলি আছে আৰু কোনে কি পলিটিকেল কৰি আছে এইটো আমি নকওঁ কিন্তু এটা কথা আজি কৈ আছোঁ যদি চিপি গ্ৰুপে ইয়াত ইনভেষ্ট কৰেও তেওঁলোকে কিমান আমাৰ 90% যদি গেপ আছে 10% হ'ব 80% তাৰ পিছতো গেপ থাকিব মানে 20টা চিপি গ্ৰুপ আহি যদি অসমত যদি ফেক্টৰী বহায় তাৰ পিছতো আমাৰ এইটো পূৰ্ণ নহ'ব ইমান গেপ আছে তাৰ কাৰণে এইটো ভীতিগ্ৰস্ত আৰু একো কাৰণ নাই আৰু ইয়াত আমিতো সদায় বিচাৰোঁ যে আমাৰ থলুৱা যে মানে আমাৰ গাহৰি পালক হওক ছাগলী পালক হওক বা লেয়াৰ ফাৰ্মিং কৰি আছে তেওঁলোকক ছাপোৰ্ট থাকিব তেওঁলোকৰ ব্যৱস্থা আমাৰ চৰকাৰ বা আমি নিজে বা মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই ব্যৱস্থা পুৰা কৰাৰ পিছতেই বাহিৰৰ যে আমাৰ আছে তেওঁলোকৰ ব্যৱস্থা কৰা হ'ব এইটোত কোনো মানে শংকা নাই কোনো টেনশ্যন নাই কোনো ধৰণৰ কোনো প্ৰব্লেম নাই এইটো আমি নিজে এইটো ফ'ল' আপ কৰি আছোঁ আৰু পলিটিকেল পাৰ্টি আমাৰ বিৰোধী পাৰ্টি সদায় কৈ থাকিব বহুত কেইজন আজি দেখিছোঁ আমি তেওঁলোকৰ কথা নকওঁ গোটেই অসমৰ ৰাইজে তেওঁলোকক জানে বিশেষকৈ হাইলাকান্দিৰ মানুহে তেওঁক জানে তেওঁৰ লগত কোন মানুহ হাইলাকান্দিৰ আছে কোন মানুহ আছে আমাৰ সাংবাদিক বন্ধুৱে জানে যে কোন মানুহে তেওঁলোকক আনে হাইলাকান্দিত তেওঁলোকৰ কথাত এটা ভোট দিয়ে হা ইয়াত কৰিব কিন্তু ভোটটো তেওঁক নিদিয়ে ভোটটো বিজেপিকো নিদিয়ে বেলেগ ফালে ভোট যায় তো এই কাৰণে আমি আৰু এইটো মানে পলিটিকেল কৰিব নিবিচাৰোঁ আমি খালি এইটো বিচাৰিছোঁ যে অসমৰ ডেভেলপমেণ্ট হ'ব লাগে আৰু অসম এক্সপৰ্টিং ষ্টেট হ'ব লাগে নট ইম্পৰ্টিং এইটোৱে আমাৰ ফাৰ্ষ্ট মানে যেটো আমাৰ